নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলটিত। আজি মই চৰকাৰী চাকৰিয়াল তথা পেঞ্চনাৰ সম্পৰ্কে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছো। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে এটি ৰিকুৱেষ্ট, আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। কৰ্মচাৰীসকলৰ ডিএ শূন্য হ'ব। ডিএনএছ ভাত্তা হৈছে চৰকাৰী কৰ্মচাৰীসকলক প্ৰদান কৰা এক প্ৰকাৰৰ ভাত্তা। দৰমহা আৰু পেঞ্চনৰ সৈতে একত্ৰিত হোৱাৰ পিছত এতিয়া ভাত্তাসমূহ শূন্যত হিচাপ কৰা হ'ব। এই একত্ৰীকৰণে দৰমহাৰ উপাদানৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে। গতিকে মৌলিক দৰমহা আৰু মৌলিক পেঞ্চনত মৰগীয়া মানচ আৰু সকাহ একত্ৰিত হোৱাৰ পিছত পৰিস্থিতিৰ আভাস লওঁ আহক। বৰ্তমান কৰ্মচাৰীসকলে মৌলিক দৰমহা আৰু পেঞ্চনৰ 53% ডিএনএছ ভাত্তা হিচাপে লাভ কৰে। 1 জানুৱাৰী আৰু 1 জুলাইৰ পৰা কাৰ্যকৰী হোৱা বছৰত দুবাৰকৈ ডিএনএছ ভাত্তা আপডেট কৰা হয়। ঘোষণা বেছিভাগেই মাৰ্চ আৰু অক্টোবৰ মাহত কৰা হয়। এতিয়া আহিছো অষ্টম পে কমিশ্যনৰ আপডেট কি হৈ আছে সেই বিষয়ে আলোচনা। চৰকাৰী কৰ্মচাৰীৰ বাবে অষ্টম দৰমহা আয়োগৰ অনুমোদন। চৰকাৰী কৰ্মচাৰীৰ লগতে পেঞ্চনাৰসকলেও 2026 চনৰ 1 জানুৱাৰীৰ পৰা নতুন পে কমিশ্যনৰ সুবিধা লাভৰ যোগ্যতা অৰ্জন কৰিব। এফালে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ পেঞ্চন আকাশলংঘী হ'ব পাৰে, আনফালে কিছুমান ভাত্তা কৰ্তন হ'ব পাৰে। পেঞ্চনৰ বাম্পাৰ বৃদ্ধি হ'বনে? অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ ন্যূনতম মৌলিক পেঞ্চন বৰ্তমান 9,000 টকা আৰু সৰ্বোচ্চ পেঞ্চন মাহে 1,25,000 টকা। লগতে কোৱা হৈছে যে অষ্টম পে কমিশ্যনত ফিটমেণ্ট ফেক্টৰ 2.86 হ'ব। যদি ফিটমেণ্ট ফেক্টৰ 2.86 হয়, তেন্তে ন্যূনতম পেঞ্চন প্ৰতিমাহে 9,000 টকাৰ পৰা 25,740 টকালৈ বৃদ্ধি পাব, অৰ্থাৎ পেঞ্চনত 186% বাম্পাৰ বৃদ্ধি। একে সময়তে সৰ্বোচ্চ পেঞ্চন 3,57,500 টকাৰ অভিলেখো হ'ব পাৰে। কৰ্মচাৰীসকলৰ দৰমহা বাম্পাৰ বৃদ্ধি হ'ব। কৰ্মচাৰী ডিএনএছ ভাত্তা বন্ধ হ'ব, সেয়া শূন্যলৈ ৰূপান্তৰিত কৰা হ'ব। মৌলিক দৰমহা আৰু পেঞ্চন 53% ডিএনএছ এলাউন্স আৰু ডিএনএছ ৰিলিফ বৰ্তমান হৈ আছে। ডিএনএছ ভাত্তা বৃদ্ধিৰ বাবে অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স চমুকৈ AICPI ৰ ভিত্তিত বছৰত দুবাৰকৈ সংশোধন কৰা হয়। অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ লগে লগে দৰমহা আৰু পেঞ্চন সম্পৰ্কীয় সংশোধনী কাৰ্যকৰী হ'ব। প্ৰতিবাৰেই নতুন পে কমিশ্যন কাৰ্যকৰী হ'লে ডিএনএছ এলাউন্স শূন্য কৰা হয়। ন্যূনতম মৌলিক দৰমহা আৰু মৌলিক পেঞ্চনৰ লগত পুৰণি ডিএনএছ ভাত্তা যোগ কৰা হয়। নতুন পে কমিশ্যনৰ আবেদনৰ পিছত ডিএনএছ ভাত্তা শূন্যলৈ পৰিণত হ'ব। এইদৰেই ডিএ গণনা কৰা হয়। 2026 চনৰ 1 জানুৱাৰীৰ পৰা ঘোষণা হ'ব পাৰে অষ্টম দৰমহা আয়োগৰ পৰামৰ্শ। মৰগীয়া মানচ আৰু দুবাৰকৈ ওপৰলৈ পুনৰীক্ষণ কৰাৰ সম্ভাৱনা আছে। প্ৰথমটো এতিয়া 2025 চনৰ জানুৱাৰী মাহত হ'ব আৰু ইয়াৰ পিছতো 2025 চনৰ জুলাই মাহত হ'ব। চ' এয়া আছিলে আজিৰ ইনফৰমেশ্যন। লগ পাম আন এটি ভিডিঅ'লৈ, তেতিয়ালৈকে ষ্টেল বাই বাই। জয় অসম, জয় হিন্দ।